নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মাক দেউতাকবিলাকক এটা প্ৰশ্ন কৰিব ওলাইছোঁ। যোন মাক দেউতাকৰ কোনো নাই ল'ৰা ছোৱালী ৰাখিবৰ কাৰণে, দেউতাকবিলাকতো দিনত গুচিয়ে যায় কামলৈকে, তো মাকজনীয়ে মানে ডক্তৰে কোৱা হিচাপত যে ল'ৰা ছোৱালীক মোবাইল দিব নালাগে, মোবাইলৰ পৰা দূৰত ৰাখিব লাগে, নিজে খেলিব লাগে, নিজে টাইম ব্যস্ত কৰাই ৰাখিব লাগে। সেই মাকজনীক মই সুধিছোঁ, হাজবেণ্ড যেতিয়া কামত গুচি যায়, তাৰপিছত দিনত যেতিয়া আপোনাক কোনো সহায় কৰি দিব লগা মানুহ নাথাকে, আপোনাৰ কামো ধেৰ থাকে, আপুনি বাচ্চা কেনেকৈ ৰাখে মোবাইল নিদিয়াকৈ? প্লিজ মোক হেল্প কৰক। দেখিছে এতিয়া ইমান ধুনীয়াকৈ শুই আছে, হয়নে? এতিয়া মোক একেবাৰে যেন পৃথিৱীত আৰু তাৰ নিচিনা শান্ত কোনো নাই। উঠাৰ লগে লগে মোৰ মাথা শেষ কৰি দিব, মোৰ চুলিকেইডাল নোহোৱা কৰি পেলাইছে, ৰাতি শুব নিদিয়ে। প্লিজ হেল্প মি, প্লিজ হেল্প। সেই মাকসকলক সুধিছোঁ, মই কি কৰিম? মোবাইল নিদিয়াকৈ ৰাখিম কেনেকৈ? মোবাইল নিদিলে মোৰ মোবাইলটো মোৰ কেতিয়াবা লাগে মোৰ ৱালত মাৰি ফাটাই দিম। প্লিজ হেল্প কৰক, প্লিজ হেল্প।